হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লিভ। মই সুদেশী শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। একচুৱেলি আপোনালোকে বহুতেই আজি দিনটোৰ পৰা মেছেজ দি আছে যে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ OMR চিটৰ কাৰণে এপ্লাই কৰাৰ শেষৰটো দিন আৰু বহুতে আপোনালোকে এপ্লাই কৰিব পৰা নাই। চ' সেইটো কাৰণে মই আপোনালোকক এতিয়া লাইভ দেখুৱাম কেনেকৈ এপ্লাই কৰিব লাগে। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' যোৱা অলপ দিনৰ আগতে গুৱাহাটী ইউনিভাৰ্চিটি মেৰিট লিষ্ট পাব্লিছ হৈছিলে আৰু তাত আপোনালোকৰ যোনসকলৰ ডাউট আছিলে যে মোৰ মাৰ্কছটো ঠিকে অহা নাই বা মই নিজৰ OMR শ্বীটখন নিজে আকৌ ভালকৈ চেক কৰিব বিচাৰিছোঁ যে সিমানটো মাৰ্কছে আহিব লাগিছিলে বা তাতকৈ বেছি আহিব লাগিছিলে। চ' তাৰ কাৰণে সেই ন'টিচখনতে এটা দিয়া আছিলে, কেণ্ডিডেটছ মে এপ্লাই ফৰ ফটোকপি অফ OMR শ্বীট, মানে আপোনালোকে যোনখন OMR শ্বীট ফিল কৰিছিলে তাৰ ফটোকপি পাব পাৰিব বাই পেয়িং 500 rupees থ্ৰু মিছেলেনিয়াছ ফিজ অপশ্যন অফ SBI কালেক্ট। চ' আপোনালোকে তাত 500 পে' কৰি লৈ পিনে আপোনালোকে OMR শ্বীটখন নিজৰ পাব পাৰিব আৰু এপ্লিকেশ্যন ইনক্লুডিং RTI উইল নট বি একচেপ্টেড আফটাৰ 3/8/2026, মানে 3 আগষ্টৰ পিছত একচেপ্ট কৰা নহ'ব। আৰু ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন ইন হাৰ্ড কপি টু দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্ট্ৰাৰ আৰ এজ ফ'ল'জ। কি ডকুমেণ্ট দিব লাগিব সেইখিনিও দিয়া আছিলে, এডমিট কাৰ্ড, মানি ৰিচিপ্ট অফ দ্য এপ্লিকেশ্যন ফিজ 2000 আৰু মানি ৰিচিপ্ট অফ দ্য 500 rupees যিটোত আপোনালোকে OMR শ্বীটৰ কাৰণে এপ্লাই কৰিব আৰু প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াতে মই আপোনালোকৰ দুটা ডাউট ক্লিয়াৰ কৰি দিওঁ। এটা আছিলে যে আপোনালোকে সুধিছিলে যে বা OMR শ্বীটখন আৰু আপোনালোকৰ যোনটো RTI হয় দুইটা একেটা নি? একচুৱেলি একেটা নহয়। আপোনালোকে ফাৰ্ষ্টে OMR শ্বীটখন এপ্লাই কৰিব। OMR শ্বীটখন এপ্লাই কৰোঁতে আপোনালোকৰ যদি মিছমেটছ দেখে আপোনালোকৰ মাৰ্কছ আৰু OMR শ্বীটখনৰ মাজত, তেতিয়া আপোনালোকে RTI ফাইল কৰিব পাৰিব। আৰু RTI আপোনালোকে হাৰ্ড কপি ছাবমিট কৰিব লাগিব। তাৰ কাৰণে কি দিব লাগিব? এডমিট কাৰ্ড দিব লাগিব, এপ্লিকেশ্যন ফিজৰ যোনখন আপুনি এপ্লাই কৰোঁতে 2000 দিছিলে তাৰ মানি ৰিচিপ্ট আৰু 500 মানে আপোনালোকৰ OMR শ্বীটৰ কাৰণে যোনটো দিছিলে সেইটো আৰু প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, এই গোটেইকেইটা দিব লাগিব। এতিয়া মই আজি ডিছকাছ কৰোঁ এই OMR শ্বীটখনো আপোনালোকে কেনেকৈ পাব। চ' এতিয়া আমি চাম কেনেকৈ আপোনালোকে OMR শ্বীটৰ কাৰণে এপ্লাই কৰিব। ফাৰ্ষ্ট আপোনালোকে গুগললৈ যাব। গুগলত গৈ মই যিটো লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ সেই লিংকটো পেষ্ট কৰি আপোনালোকে ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ লগে লগে হয়তো এনেকুৱা এখন পেজ আহিব পাৰে বা ডাইৰেক্ট ক্লিক হিয়াৰটোত অহাৰ লগে লগে এই পেজখনো খোল খাব পাৰে। যিকোনো এখন পেজ খোল খাব। ইয়াত আপোনালোকে যাব অপশ্যনত, ইয়াত আহিব আপোনালোকৰ এডুকেশ্যনেল ইনষ্টিটিউট। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিব চিলেক্ট পেই। চ' ইয়াত এডুকেশ্যন ইনষ্টিটিউশ্যন মানে আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ কাৰণে বিচাৰিছে। চ' ইয়াত আপোনালোকে গুৱাহাটী লিখি দিব। গুৱাহাটী লিখি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আহিব নামত গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। ইয়াত দিব পে'মেণ্ট কেটেগৰী। পে'মেণ্ট কেটেগৰীত আপোনালোকে মনত ৰাখিব ন'টিচখনত দিয়া আছিলে মিছেলেনিয়াছ কেটেগৰীত পে'মেণ্ট কৰিব লাগে। চ' মিছেলেনিয়াছ ফিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটোত খোল খাব। ইয়াত আপোনালোকৰ নেম অফ দ্য পেই, নেম অফ দ্য পেইত খালি আপোনালোকে বেলেগৰ নাম দি দিব, মানে পেৰেণ্টছৰ নাম দি দিব। ইয়াত আপুনি যিহেতুকে এক্সামটো দিছিলে চ' আপোনাৰ নামটো দিব আৰু পাৰ্প'জ অফ ফিজ ইয়াত দিব OMR শ্বীট। আৰু কিহৰ OMR শ্বীট আপোনালোকে সেইটো লিখি দিব GUBED এক্সামৰ OMR শ্বীট। ডিটেইলছ ইয়াত ডিটেইলছটো লিখি দিব। ফটোকপি অফ দ্য, ইয়াত কেলৈ গোটেইখিনি লিখি দিবলৈ কৈছোঁ, মিছেলেনিয়াছ ফিজ চাওক ইউনিভাৰ্চিটি আণ্ডাৰত মিছেলেনিয়াছ ফিজ বেলেগ বেলেগ কামতো যাব পাৰে। চ' আপোনালোকে গোটেইখিনি ডিটেইলছ দিব যাতে খেলি মেলি নহয়। ফটোকপি অফ দ্য OMR শ্বীট ইয়াতো আপোনালোকে লিখি দিব গোটেইটো। চ' এইখিনি হোৱাৰ পিছত মিছেলেনিয়াছ ফিজ আকৌ ইয়াতো লিখি দিব ফটোকপি অফ OMR শ্বীট 500 rupees যিহেতুকে ইয়াত দি থৈছে ষ্টাৰ মাৰ্ক দি থৈছে। এইটো আপোনালোকে ভৰ্তি নকৰিলে আপোনালোকৰ ফৰ্মখন ফিল আপ নহ'ব। নেক্সট এণ্টাৰ ইয়ৰ ডিটেইলছ, ৰিমিটাৰ নেম আপোনাৰ নামটো লিখি দিব, আপোনাৰ মোবাইল নাম্বাৰ দি দিব আৰু ইমেইল এড্ৰেছটো দি দিব। লগতে আপুনি লিখিব I have read and agreed to the terms and conditions। লগতে কেপচাটো দি দিয়াৰ লগে লগে নেক্সটটো ক্লিক কৰিব। নেক্সটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভেৰিফাই পে'মেণ্ট ডিটেইলছ আহিব, মানে আপুনি পে'মেণ্ট কৰিব লাগিব তাত 500 rupees আৰু তাৰপিছত আহিব কমপ্লিট ফি পে'মেণ্টৰ পিছত ফিজ ৰিচিপ্টটো। এইটো ইম্পৰ্টেণ্ট ষ্টেপ হয় দেই। আপোনালোকে ফিজ ৰিচিপ্টটো কিন্তু স্ক্ৰীনশ্বট মাৰি থৈ দিব, এইটো পিছলৈ প্ৰয়োজন হ'ব। এইটোৱে আছিল সম্পূৰ্ণ প্ৰচেছটো। আশা কৰোঁ আপোনালোকে বুজি পালে। আৰু কোনে কোনে OMR শ্বীট ফিল আপ কৰিব পাৰিলে ভালদৰে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।